পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ ছাৰ কি নাম হয় আপোনাৰ ছাৰ মোৰ নাম অক্ষয় কুমাৰ নায়ক হয় ছাৰ ক'ৰ পৰা আহিছে আপুনি মই সম্বলপুৰ উৰিষ্যাৰ হয় ছাৰ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে মই 2013 মাৰ্চত লৈছিলোঁ ছাৰ
ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই কোনো ভক্তি কৰা নাছিলোঁ। ঘৰত যি পূজা পাৰ্বণ কৰিছিলে দেউতাহঁতে, আমাৰ ঘৰত আগৰ পৰাই সৎসংগ হৈছিলে আৰু আমাৰ সকলো দেৱতাকে মানিছিলে। কিন্তু মই কোনো ইমান কিতাপ পঢ়া নাছিলোঁ, ইমান জ্ঞানো নাছিল মোৰ। অক্ষয়, আপুনি কৈছে যে আপুনি কোনো ভক্তি সাধনা কৰা নাছিল। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এইটোতো বহুত ডাঙৰ কাহিনী হয় ছাৰ। এনেকুৱা হ'ল, মোৰ এজন বন্ধু থাকে ওচৰতে। 3 মাহ 2013ত মই মাৰ্চ মাহত নাম লৈছিলোঁ। সি জানুৱাৰীত 2 মাহ আগতে নাম লৈছিলে। সি বাৰবালাত গৈ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আমি বাইকত চম্বলপুৰলৈ গৈ আছিলোঁ চহৰ ফুৰিবলৈ। সি মোক ক'লে যে এজন পৰমাত্মাৰ অৱতাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজ, যিজন কবিৰ চাহেবৰ অৱতাৰ। গতিকে মই পৰমাত্মাৰ নামটো প্ৰথমবাৰ মই তাৰ মুখত শুনিলোঁ। মই সুধিলোঁ, পৰমাত্মা কি হয়? প্ৰথমে এইটো মোক কোৱা। মইতো পৰমাত্মা শব্দটো তোমাৰ মুখতেই শুনিলোঁ। সি মোক বুজালে যে ভগৱানকে পৰমাত্মা বুলি কয়, যিজনে সৃষ্টিৰ পালন কৰে, সকলোকে ধাৰণ পোষণ কৰি উদ্ধাৰ কৰে। মই সুধিলোঁ যে ইয়াৰ পৰানো কি লাভ? তুমি লৈছা লোৱা, কিন্তু মোক কিয় কৈ আছা? মোৰ এই জ্ঞান লোৱাত কোনো ইণ্টাৰেষ্ট নাই। তেতিয়া সি ক'লে যে তোমাৰ যি সমস্যা, তুমি ডক্তৰ হৈও সদায় ঔষধ খাব লগা হয়, প্ৰত্যেক মাহতে আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হয়, ষ্ট'ন ইত্যাদি আছে। গতিকে এবাৰ ব'লা, তুমি যদি ভালদৰে নাম লৈ সৎ ভক্তি কৰা, তোমাৰ সকলোখিনি ভাল হৈ যাব। মই ক'লোঁ যে এনেকৈ কেনেকৈ ভাল হ'বনো? 3-4 বছৰৰ পৰা মোৰ সৰুৰে পৰা ইউৰিক এচিডৰ প্ৰব্লেম আছিল। ইউৰিক এচিড মানে কি হয়? সকলোবোৰ গাঁঠিতে বিষ হয়। ইউৰিক এচিডৰ বাবে কি হয়? কিডনীত ষ্ট'নৰ সৃষ্টি হয়। এতিয়া যাৰ ইউৰিক এচিড হয় নহয় ছাৰ, তাৰ মানে সৰুৰ পৰাই মৰালৈকে ই ঠিক নহয়, সদায় ঔষধ খাবলগীয়া হয়। আৰু এটা কাৰণত ঔষধ এৰিবলগীয়া হয়, যেতিয়া ইউৰিক এচিড লেভেল বাঢ়ি যায় তেতিয়া কিডনীত ষ্ট'নৰ সৃষ্টি হয়। আৰু 11 মাহলৈ আপোনাৰ যি কিডনীৰ পৰা যিডাল পাইপ যায় ব্লাডাৰলৈ, 11 mm ইলাষ্টিক থাকে। 11 mm থাকিলে গুৰি হৈ ওলাই যায়। কিন্তু মোৰ 14 mm আছিলে আৰু এয়া নাযায়। আপুনি কটক বলক, তেওঁ কটকৰ আছিল। যেতিয়া মই ছুটীত যাম তেতিয়া লেজাৰেৰে ইয়াৰ অপাৰেশ্যন কৰাই ল'ম, আৰু মোৰ চিনাকি আছে তাত। গতিকে মই মাৰ্চতে যাবলগীয়া আছিল আৰু তেওঁ ছুটীত। মই ক'লোঁ, নহয় ভাই, মই অপাৰেশ্যন কৰাবলৈ যাম, মই এতিয়া আশ্ৰম যাব নোৱাৰোঁ। তেওঁ ক'লে, আৰে ভাই, কিয় অপাৰেশ্যন কৰিব লাগে? বহুত বেমাৰ মানুহৰ ভাল হৈ আছে তেওঁৰ ভক্তিৰ বাবে। মই ক'লোঁ যে ঠিক আছে, ব'লা যাওঁ, ইমান কৈ আছা। মই ভাবিলোঁ যে ঠিকে আছে, দিল্লীখনো অলপ ফুৰি চাম, এনেকৈ ভাবি মই গৈছিলোঁ। এইটো ভাবি যোৱা নাছিলোঁ যে মোৰ ষ্ট'ন তাত মানে ঠিক হৈ যাব, মই কিবা লাভ পাম। মই সতলোক আশ্ৰম বৰবালা গ'লোঁ। মই যেতিয়াই তাত গৈ পালোঁ নহয় ছাৰ, মোৰ কিবা অদ্ভুত ধৰণৰ অনুভৱ হ'ব ধৰিলে যে তাত বহুত বয়সস্থ তাত বহি আছিলে, যাক ভগত বোলে। তেওঁ ক'লে যে ভগতদেৱ, আপুনি গা পা ধুই লৈ খাদ্য খাই লওক। মানে মই ইমান আন্তৰিকতা কেতিয়াও অনুভৱ কৰা নাছিল। আশ্ৰমত যেতিয়া সোমালোঁ মই, তাতে আমি খাদ্য ইত্যাদি লৈ ল'লোঁ আৰু আকৌ নাম দীক্ষাৰ বাবে তাত বহুত মানুহ বহি আছিলে। তেতিয়া তাত মোৰ এজন গাঁৱৰ বন্ধু আছিলে, সঞ্জীৱ তাৰ নাম। সি মোৰ সৰুকালৰে বন্ধু। মই কোৱাৰ বাবে সি গৈছিলে। সিও কোনো ভক্তি কৰা নাছিলে। আমি মাছ মাংস বহুত খাইছিলোঁ। গতিকে ভকতদেৱ, আমি যেতিয়া নাম দীক্ষা ল'বলৈ তাত বহিলোঁ, মই দেখিলোঁ তাত যি নিয়ম আছে, মানে ভকতদেৱ এনেকুৱা নিয়ম আছিলে যে আপুনি মদ খাব নোৱাৰিব, গুটখা খাব নোৱাৰিব, মাছ মাংস খাব নোৱাৰিব, এনেকুৱা ধৰণৰ নিয়ম আছিল। তেতিয়া মোৰ মনত মানে খেলি মেলি কৰি দিছিলে নিয়মবোৰে। আৰু আমাৰ সমাজত যিমানবোৰ বেয়া চলি আছে, সেয়া মানে সমাজৰ মানে উপকাৰৰ বাবে একেবাৰে সঠিক আছিলে, সমাজৰ লাভৰ বাবে, সমাজৰ শুধৰণিৰ বাবে। যিহেতু মই সৰুৰ পৰাই সমাজ সেৱক হয়, আৰু মোৰ দেউতা, মই যেতিয়া মেডিকেল পাছ কৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যে প্ৰাইভেট জব হওক বা গভৰ্ণমেণ্ট জব হওক, কাৰোৰ পৰা ফিজ নল'বা। ঔষধৰ পৰা আমি যিমানখিনি পাওঁ 20%, 20% সিমানেৰে আমি ঘৰ চলাই ল'ম। আৰু ভকতদেৱ, এতিয়া 20 বছৰ হৈ গ'ল, মই কাৰোৰ পৰা ফিজ লোৱা নাই। ঠিক আছে ভাই, নাম লৈ লওঁ, যদি আমাৰ যদি কিবা লাভ হয় সেইটো পিছত চাই ল'ম, নহ'লে বাদ দিম, তাতনো কি। এনেকৈ ভাবি আমি চাৰনাম লৈ ল'লোঁ। আৰু মই শাৰী পাতিলোঁ। মই ক'লোঁ যে গুৰুদেৱ, এনেকুৱা এনেকুৱা হৈছে মোৰ,
আৰু বহুত সমস্যা আছে, বছৰ ধৰি আছে। এই সমস্যাৰ সমাধান পোৱা নাই। যদি মই নিজেই ডক্তৰ, এই ইউৰিক এচিডৰ ঔষধ আৰু কিমান খাম? ষ্ট'নৰ বৃদ্ধি হৈ আছে আৰু কমিও যোৱা নাই। মই ডায়েটো ফ'ল' কৰিব পৰা নাই। গুৰুদেৱে এইখিনিয়ে ক'লে যে ঠিক হৈ যাব পুত্ৰ, ঠিক হৈ যাব, ইমানখিনিয়ে ক'লে। আৰু পৰমাত্মাই আশীৰ্বাদ দি দিলে এনেকৈ। যেতিয়া তেওঁ মোৰ মূৰত হাত থ'লে শৰীৰত কিবা আচৰিত মানে বিজুলী লাগিলে, যেনেকুৱা লাগে তেনেকুৱা লাগিলে। গুৰুদেৱ হাঁহি গুচি গ'ল। তাৰপিছত মই সন্ধান কৰিলোঁ, এইটো সন্ধান কৰিলোঁ যে গুৰুদেৱে যে প্ৰথম মন্ত্ৰটো দিয়ে, যাক কমল বুলি কোৱা হয়, মই সেয়া পালোঁ ভগতদেৱ, সেয়া বিজ্ঞানতো আছে। কমল, গুৰুদেৱে যি প্ৰথম মন্ত্ৰটো দিয়ে, আমি যাক কমল বুলি কওঁ, কণ কমল বুলি কয়, হৃদা কমল বুলি কয়, কমলক গুৰুদেৱে যি ডিফাইন কৰিছে, সেয়া বিজ্ঞানতো প্ৰমাণ আছে। আপোনাৰ সেই কমল খোল খাই যায়, তেতিয়া আপোনাৰ কোনো বেমাৰ নহয়। তেতিয়া মই ধ্যানেৰে সেই মন্ত্ৰ জপ কৰিলোঁ এমাহ ধৰি। 4 মাহ পিছত মই সতনাম পালোঁ। ছাৰ, আপুনি বিশ্বাস নকৰিব, ইমান বছৰৰ পৰা মই ইমান ভুগি আছিলোঁ এই ঔষধ পাতিবোৰ। মোৰ দেউতাৰ ইমান আৰ্থিক অৱস্থা ভাল নাছিলে আমাৰ, কাৰণ মোৰ দেউতা বহুত ভাল মানুহ আছিল আৰু তেওঁ কৈছিলে যে কাৰো বেয়া নকৰিবা, কাকো ঠগি নাখাবা, কাকো প্ৰবঞ্চনা নকৰিবা, কাকো কষ্ট নিদিবা। সেইকাৰণে মই ফিজ লোৱা নাছিলোঁ, সেইবাবে মোৰ ক্লিনিকখন চলা নাছিলে। মই প্ৰাইভেট ডক্তৰ হয়, মই কেমিষ্টো হয়, মোৰ নিজৰ মেডিকেল ষ্ট'ৰ আছে। যিমান পাইছিলোঁ সিমানেৰে বহুত কষ্টৰে চলিছিলোঁ। আমি ধাৰতহে চলিছিলোঁ। মই ডক্তৰ হোৱাৰ পিছতো মোৰ দেউতাই ক'লে যে এখন ছেকেণ্ড হেণ্ড গাড়ী লৈ লওঁ, এখন মাৰুতি 800, তুমি যিহেতু ভালদৰে খোজকাঢ়িব নোৱাৰা বিষৰ বাবে। কিন্তু গুৰুদেৱৰ দয়াত মোৰ বিষ ইমান কম হৈ গ'ল যে মোৰ বডি একেবাৰে ফ্ৰী হৈ যোৱা যেন লাগিলে। যেতিয়া মই আহিলোঁ, মই দেউতাক ক'লোঁ, দেউতাই যিহেতু ভগৱত প্ৰেমী আছিলে, প্ৰত্যেক মাহতে আমাৰ ঘৰত সৎসংগ হয়, অঞ্চলটোৰ সকলোৱে মোৰ দেউতাক চিনি পাইছিল আৰু সকলো দেৱী দেৱতাৰ, বিশেষকৈ হনুমান পূজা মোৰ দেউতাই প্ৰত্যেক মাহতেই কৰিছিলে। মই জ্ঞান গংগা কিতাপখন দেউতাক দিয়ে আৰু দেউতাক ক'লোঁ যে দেউতা, এৱে পৰমাত্মা, আপুনি একেবাৰে এই মিছা প্ৰবঞ্চনাত নপৰিব, আপুনিও আপোনাৰ জীৱনৰ কল্যাণ কৰাওক। মই ইয়াৰে জীৱন্ত উদাহৰণ হয়। মই সেই সময়ত ভগতদেৱ নিজৰ আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, যিটো ষ্ট'ন মই ঔষধেৰো ঠিক কৰিব পৰা নাছিলোঁ। একেবাৰে সকলো সঁচা কথা কৈ আছোঁ, নাম লোৱাৰ পিছত মই এটা ঔষধ খাব লগা নহ'ল। তেতিয়া ভগতদেৱ, মই যেতিয়া গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ, মোৰ 14 mm যি ষ্ট'ন আছিলে, ভগতদেৱ সেয়া 4 mm হৈ গ'ল পৰমাত্মাৰ দয়াত। তাৰপিছত যেতিয়া মই মোৰ ডক্তৰক দেখুৱালোঁ, যিজন প্ৰফেচাৰ মোৰ ক্লিনিকত আহিছিলে, তেওঁ ক'লে এইটো ৰিপৰ্ট শুদ্ধ নহয়, আৰু এবাৰ কৰাই চোৱা। যেতিয়া মই আকৌ গৈ চেক কৰালোঁ, তেতিয়া সেয়া 4.4 mm ওলাল। পইণ্টৰ ইফাল সিফাল হয় আল্ট্ৰাচাউণ্ডত। ডক্তৰে ক'লে যে এয়া এনেকুৱা হ'ব নোৱাৰে, আপুনি কিবা নহয় কিবা ঔষধ খাইছে। মই ক'লোঁ যে ছাৰ, আপুনি যে কৈছিলে এয়া ঔষধত ঠিক নহয়, লেজাৰেৰে অপাৰেশ্যন কৰাবলৈ কৈছিল। তেতিয়া তেওঁ ক'লে যে কথাটোতো ঠিকেই কৈছা। তেওঁ ক'লে যে এইখন ৰিপৰ্টো শুদ্ধ নহয়, আপুনি কটকত গৈ আল্ট্ৰাচাউণ্ড কৰাওক, কাৰণ তেওঁ ছায়েন্সক মানিছিল। চমৎকাৰ হোৱাৰ পিছতো তেওঁ কিন্তু মোৰ ভিতৰত মোৰ আত্মা জাগি উঠিছিল যে মই পৰমাত্মাক পাই গ'লোঁ। আৰু সৰুৰ পৰাই মই ইমান মাছ মাংস খাইছিলোঁ। মই মোৰ বন্ধুবোৰক লৈ মই এনে নিচা কৰা নাছিলোঁ। মই মোৰ দেউতাৰ বাবে মই কোনো নিচাযুক্ত বস্তু চোৱা নাছিলোঁ, কিন্তু মাছ মাংস বহুত খাইছিলোঁ। মোৰ লগত এবাৰ এনেকুৱা চমৎকাৰ হ'ল নহয় ভগতদেৱ, মই প্ৰথম মন্ত্ৰ জপ কৰা নাছিলোঁ। 11:30 পিছত গৈছিলোঁ। তাৰ সাক্ষী মোৰ পত্নী আছে। শুই গৈছিলোঁ মই ক্লিনিকৰ পৰা আহি 11:30 বজাত। 11:30 বজাত নিজেই সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনত আহি ক'লে যে পুত্ৰ, তুমি মন্ত্ৰ মতা নাই, ইয়াৰ পৰা নামখণ্ড হয়, তুমি মন্ত্ৰ জপ কৰি হোৱা। মই তৎক্ষণাত সাৰ পালোঁ। প্ৰথম মন্ত্ৰ জপ কৰোঁতে গুৰুদেৱে আমাক যি প্ৰথম মন্ত্ৰ দিয়ে, সেইটো একেবাৰে অথেণ্টিক হয়। জ্ঞানৰ সৈতে আৰু বিজ্ঞানৰ সৈতে সেয়া খাপ খায়, একেবাৰে সমান হয়। গুৰুদেৱে যি কমল খোলাৰ কথা সৎসংগত যি কয়, সেয়া একেবাৰে সমান হয়। সেয়াৰে আমাৰ শৰীৰতন্ত্ৰ ঠিক হয়। এবাৰ এনেকুৱা হ'ল, মই ক্লিনিকৰ পৰা আহি আছিলোঁ, মোৰ পাছফালে এজন বহি আছিলে, সি নাম লোৱা নাছিলে। এখন মাৰ্কেট আছিল তাত, আৰু এখন ট্ৰাক আহিলে আৰু মাৰ্কেটত যিসকলে পাথৰ ৰাখি চব্জি ইত্যাদি বেচে,
তাতে এটা চকা লাগিল মোক পিছফালৰ পৰা ঠেলি দিলে মোৰ মূৰটো ভগতদেৱ এটা চকাৰ তলত আহি গ'ল মানুহে কৈ থকা শুনিছিলোঁ ইয়াৰ মূৰটো গ'ল মই শুনি আছোঁ কৈ আছে ইয়াৰ মূৰটো নাই বহুত দিনলৈ মোৰ ইয়াত টায়াৰৰ চিন আছিলে তাৰপিছত মই নাৰ্ছিং হোমলৈ আহিলোঁ আৰু ডক্টৰে ক'লে তুমি অলপৰ কাৰণে বাচিলা একো নহ'ল মোৰ আচুৰ এটাও নালাগি তাৰপিছত আমি পৰমাত্মাক প্ৰাৰ্থনা তাৰপিছত সন্ত ৰামপালদেৱক মোৰ পত্নীয়ে প্ৰাৰ্থনা জনালে মনত পেলালে তেতিয়া গুৰুদেৱে ক'লে যে ইয়াৰ বহুত মানে এনেকুৱা ইয়াৰ জীৱনত আছে যি ইয়াৰ সৎভক্তিৰ বাবে কাট খাই যাব পৰমাত্মাই আৰু পিছলৈ ইয়াক নতুন জীৱন দি থাকিব এনেকুৱা পৰিস্থিতি বহুত আহিব পুত্ৰ ভয় নাখাবা ভক্তি কৰি থাকিবা ছাৰ আপোনাৰ দেউতা এজন ভাল ডক্টৰ আছিল আৰু আপুনিও এজন ভাল ডক্টৰ আপুনি এতিয়াও ৰোগী অৰ্থাৎ পেচেণ্টৰ পৰা ফিজ নলয় আমি এইটো শুনিবলৈ পাইছিলোঁ যে আপুনি আপোনাৰ ৰাজ্যত কৰোনাৰ সংকটৰ সময়ত প্ৰায় 25 লাখতকৈও অধিক টকাৰ ঔষধ গৰীব মানুহক ফ্ৰীতে বিতৰণ কৰিছিল গতিকে ছাৰ আপুনি এই চিন্তাধাৰা আৰু প্ৰেৰণা ক'ৰ পৰা পালে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান তেওঁৰ প্ৰেৰণা আমাৰ প্ৰাইভেট মেডিকেল ষ্ট'ৰ আছে ভগতদেৱ আমিও এনেদৰে লিখি দিছিলোঁ যে মানে সকলো ঔষধ ফ্ৰীতে দিম আমি মিডিল ক্লাছ ফেমিলি হয় আমাৰ লগত ইমানো পইচা নাই কিন্তু কেনেকৈ সেয়া মেনেজ হ'ল 11 দিনৰ ভিতৰত আমি 12 পৰা 13,000লৈকে তেতিয়া কৰোনাৰ সময় আছিল লকডাউন আছিলে সকলো কৰোনাৰ বাবে আৰু প্ৰায় ভগতদেৱ আমি যি ট্ৰিটমেণ্ট কৰাই আছিলোঁ সেই সময়ত মানুহৰ অলপ খৰচ হৈছিলে ঔষধৰ বাবে 700 পৰা 800লৈকে বিল হৈছিলে আৰু মানুহে কিনিব পৰা নাছিলে কিন্তু পৰমাত্মাৰ জ্ঞান এনেকুৱা আছিল যে গুৰুদেৱৰ জ্ঞানৰ বাবে ভগতদেৱ নিজে সেয়া লোভ একেবাৰে আঁতৰি যায় আৰু দোকানত কেনেকৈ ইমান প্ৰায় 20 লাখতকৈ অধিক ঔষধৰ বেছিয়ে হ'ব 25-30 লাখমান হ'ব দোকানত কিমান ঔষধ থাকে সেয়া আমি কেলকুলেশ্যন কৰিব নোৱাৰোঁ আমি 20 লাখ টকাৰ ঔষধ আনিছিলোঁ 11 দিনৰ ভিতৰত আৰু এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আমি ভগতদেৱ 30-40টা পেচেণ্ট চাই ভাগৰি গৈছিলোঁ কিন্তু 1000তকৈও বেছি কেতিয়াবা 800-900 এদিনটো 1600 হৈ গৈছে পৰমাত্মাই ক'ত কি মেনেজ কৰিছিলে একেবাৰে লাইন হৈ গৈছিলে আৰু গুৰুদেৱৰ বহুত দয়া থাকিল 11 দিনলৈকে মানে দুখীয়া মানুহবোৰৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিলে আৰু তেওঁৰ প্ৰেৰণাৰেই সেইবোৰ হ'ল নহ'লেতো আমি ক'তনো সাধাৰণ মানুহে এইবোৰ ভাবিব পাৰিব ছাৰ বহুত মানুহে কৈছে যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈছে অৰ্থাৎ মোবাইলৰ দ্বাৰা নাম দীক্ষা লৈছে আৰু সুস্থ হৈ গ'ল তেওঁলোকে নিজৰ ৰিপৰ্টটো দেখুৱালে আৰু প্ৰুফো দেখুৱালে মেডিকেল সায়েন্সে কৈ দিছিলে যে তেওঁলোক আৰু সুস্থ নহয় কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লোৱাৰ পিছত তেওঁলোক সুস্থ হ'ল গতিকে ছাৰ বৰ্তমানটো সায়েন্স আৰু টেকনলজিৰ যুগ এইটো কেনেকৈ সম্ভৱ যে এজন সন্ত ইমান দূৰত বহি অনলাইন নাম দীক্ষা দি বেমাৰ ভাল কৰি আছে ছাৰ আপুনি যে এয়া সুধি আছে মানে মেডিকেল সায়েন্স ইমান টেকনলজি ডেভেলপ হোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানুহ কেনেকৈ ঠিক হৈ আছে এনেকুৱা এটা আধ্যাত্মিক শক্তি থাকে আমিও গুৰুদেৱক আমাৰ পূৰ্ণ পৰমাত্মা মানি লৈছোঁ আৰু কবিৰ চাহেবৰ কথাও কৈছোঁ আৰু তেওঁ য'তেই থাকে তেওঁৰ শক্তি মানে পৰমাত্মাৰ শক্তি এনেকুৱা হয় আপুনি য'তেই নলওক মোবাইলত লওক আৰু গৈ ক'ৰবাত হাজাৰ নামদান কেন্দ্ৰ চলি আছে য'ত এতিয়া নাম লওক তেওঁৰ শক্তি কামত আহিব ভগতদেৱ আমি পৰমাত্মাক দেখিছোঁ নেকি ভগতদেৱ আমি পৰমাত্মাক যাৰেই ভক্তি নকৰোঁ কিয় ৰাম কৃষ্ণ হনুমান সাক্ষাৎ কাৰোবাক দেখিছোঁ নেকি ভগতদেৱ টিভিত দেখিছোঁ এয়া ৰাম হয় এনেকুৱা স্বৰূপ হয় তেতিয়াহে আমি ৰাম বুলি মানিছোঁ কিন্তু আমি ভগতদেৱ প্ৰমাণৰ সৈতে সন্ত ৰামপালদেৱ মহাৰাজক আমাৰ পৰমাত্মা বুলি মানো আৰু সেইবাবে সকলোলৈ মোৰ এটা নিবেদন আছে যিমান মানুহে ইণ্টাৰভিউ দি আছে য'তেই ইণ্টাৰভিউ দি আছে তেওঁলোকে লাভ পাইছে সেইবাবে তেওঁলোকে ইণ্টাৰভিউ দি আছে কোনেও মনে সাজি দিয়া নাই মোৰ তাত এয়া প্ৰমাণ আছে চাওক মই এটা প্ৰমাণ দেখুৱাওঁ ইয়াত লিখা আছে ফেৰিঞ্জাইটিছ যি ফেৰিংছৰ ডিঙিৰ পিছফাল ফুলি যায় আৰু ইয়াত মোৰ CRP লেভেল চাওক সেই ডেটৰে হয় 35 আছে 35-95 ই 100ৰ ভিতৰত থাকে 35 বহুত ডাঙৰ হৈ যায় আৰু বহুত বেছি ইনফেকশ্যন থাকে আৰু মই সম্বলপুৰত দেখুৱাইছিলোঁ মোৰ সঠিক নালাগিল মই আকৌ গৈ কটকত গৈ দেখুৱালোঁ তাৰপিছত পৰমাত্মাক প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ আৰু গুৰুদেৱে ক'লে ঠিক হৈ যাব আৰু মোৰ সেই মন্ত্ৰৰ ওপৰত ইমান বিশ্বাস আছিল মই ঔষধো নাখালোঁ মোৰ একেবাৰে ঠিক হৈ গ'ল এই যে 35 এয়া ভগতদেৱ যিসকলে মেডিকেল সায়েন্স জানে যিসকলৰ CRP বাঢ়ে
তেওঁলোকে কণ্টিনিউ ঔষধ খাব লাগে। ইউৰিক এচিড যাৰ বাঢ়ে তেওঁলোকে সদায় ঔষধ খাবলগীয়া হয়। কিন্তু মই পৰমাত্মাৰ কৃপাত এটাও ঔষধ খোৱা নাই, একেবাৰে সুস্থ হৈ আছোঁ। কোনো ঔষধেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এটাও ঔষধ খাবলগীয়া হোৱা নাই। ছাৰ, বৰ্তমান বহুত দৰ্শকে আপোনাক টিভিত চাই আছে। আপুনি এজন ডক্তৰ, আপুনিও সেই বেমাৰতে পৰিছিলে যি বেমাৰ সন্ত ৰামপালদেৱ মহাৰাজে বিনা অপাৰেশ্যন আৰু বিনা ঔষধেৰে ঠিক কৰি দিলে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকো কিবা নহয় কিবা বেমাৰত গ্ৰস্ত হৈ আছে। তেওঁলোকক আপুনি এজন ডক্তৰ হিচাপে কি ক'ব বিচাৰে? মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে এতিয়া চাওক, বিশেষকৈ যিমানখিনি মই উৰিষ্যাৰ কথা জানো, আমাৰ ইয়াত বহুত মানুহৰ ঔষধ খাবৰ বাবে পইচা নাই। কিছুমান এনেকুৱা চিকিৎসাহীন বেমাৰ আছে, কিডনীৰ বেমাৰ, হাৰ্টৰ বেমাৰ, মানুহে বিনা, চৰকাৰেতো বহুত সহায় কৰি আছে কিন্তু মানুহ বহুত মৰি আছে। তেওঁলোকলৈ মোৰ নিবেদন, আপুনি এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। বহুত চেনেলত এতিয়া আহি আছে, তেওঁৰ জ্ঞানক চাওক। আৰু যিখন জ্ঞানগংগা কিতাপ আছে সেইখন আপুনি আপোনাৰ ঘৰত যিখনেই আছে, যাৰ ওচৰত যি কিতাপ আছে, গুৰুদেৱে যি কৈ আছে শ্লোক ইত্যাদি, তাৰ লগত মিলাই চাওক। আপোনাৰ যদি ভাল লাগে তেতিয়া আপুনি সেই নম্বৰত যি চেনেলত যি নম্বৰ আহি আছে তাত কণ্টেক্ট কৰক। আৰু বহুত নাম দীক্ষা কেন্দ্ৰ খোলা আছে, তাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। ধন্যবাদ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া কবিৰ চাহেবে ক'ব ধৰিলে, আপুনিতো জ্ঞানীয়ে হয়, মোক মহিমাও দি আছে। আপুনিতো সকলোৱেই জানে, যেনেকৈ গুৰুজীৰ লগত যি ব্যৱহাৰ কৰা হয়, আৰু জ্ঞানীটো স্বয়ঙেই আছিলে। ক'ব ধৰিলে, ভগৱান আপুনি মই দাসক উপদেশ দিয়াৰ পিছত ভেদাভেদটো হিন্দু সমাজৰ বন্ধ কৰি দিছিলে। আপোনালোক হিন্দুসকলে যিকোনো জাতিৰেই নহওক কিয় সকলোকেই নাম দিয়ে, সকলোকে মৰমো কৰে, কিন্তু এতিয়া আপুনি মুছলমানসকলক ঘৃণা কৰে। হে প্ৰভু, ভগৱানৰ দুৱাৰত কোনো জাতি ধৰ্ম নাই। কোনো ধৰ্ম বা জাতি বেয়া নহয়, মানুহ বেয়া হ'ব পাৰে। তেওঁলোকক আমি ঠিক কৰিবলৈ আহিছোঁ, তেওঁলোকৰ বেয়াবোৰ আঁতৰাম। আপুনি এতিয়ালৈকে মুছলমানসকলক ঘৃণা কৰে, আপুনি মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰিব। ৰামানন্দদেৱৰ হৃদয়ত এনেকুৱা এখন কুঠাৰৰ ঘাপ লাগিল। এনেকুৱা আঘাত পালে যে মইতো জীৱনটোৱে মুক্তিৰ কামতেই লাগি আছোঁ, আৰু মোৰ মুক্তিয়ে নহ'ব, মই মুছলমানসকলক ঘৃণা কৰোঁ। সেই সময়তে থিয় হৈ গ'ল, আৰু থিয় হৈ চিকন্দৰ লোধিক বুকুত সাৱটি ল'লে ৰামানন্দ ব্ৰাহ্মণে, আৰু ক'লে, বোপাই, মইতো বহুত নিজ প্ৰাণী। প্ৰথমতেও মই ব্ৰাহ্মণৰ বাহিৰে কাকো ভাল বুলি মনা নাছিলোঁ, আৰু এতিয়াও মোৰ ভিতৰত এই দোষ আছিলে যে মই মুছলমানসকলক ঘৃণা কৰিছিলোঁ। আজি মোৰ গোটেই ভ্ৰম নিবাৰণ হৈ গ'ল। বোপাই, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়া। চিকন্দৰ লোধিয়েও ভৰিত ধৰি ল'লে যে স্বামীজী, মই পাপী আত্মা, আৰু মই একো নভবাকৈ এই মহাপুৰুষৰ হত্যা কৰি পেলাইছোঁ। মই মহা দুষ্ট মানুহ। আজি মোৰ সৌভাগ্য যে কবিৰ পৰমেশ্বৰৰ দৰ্শন পালোঁ। মোৰ চকুৰ আগত এয়া সকলো লীলা হৈ গ'ল। আজি ময়ো এই সুবিধা পালোঁ যে মই পৰমেশ্বৰক ভালদৰে চিনি পাওঁ। সেই দিনৰ পৰা ৰামানন্দদেৱে যিকোনো জাতি বা ধৰ্ম বা আন কোনো ব্যক্তিকেই ঘৃণা কৰা নাছিলে। আৰু পৰমেশ্বৰে ক'লে যে স্বামীজী, আজি আপোনাৰ আয়ুস ফাইনেল আছিলে। আজিৰ পিছত আপোনাৰ আৰু আয়ুস নাছিলে, আৰু আজি এই আয়ুস পৰমাত্মাই দিয়াতহে আপুনি পাইছে। ৰামানন্দদেৱে ক'লে, পৰমাত্মাটো মোৰ সন্মুখতেই থিয় আছে। হে ভগৱান, নাজানো মোৰ কোনটো জন্মৰ পুণ্য উদয় হ'ল যে মই আপোনাক পালোঁ। মই ইমানেই নিচ আছিলোঁ, এতিয়াও মই নিজকে চুপিৰিয়ৰ মানি আছিলোঁ যে মই বহুত সৎ। এতিয়া আপুনি দেখুৱাই দিলে যে মই কিমান নিচ। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই 1 ঘণ্টালৈকে তাত সৎসংগ শুনালে হিন্দু আৰু মুছলমানৰ একতাৰ ওপৰত।
যে তোমালোক এজন পিতাৰেই সন্তান। এই কাৰণেই আমাক 2 বনাই 4 বনাই ৰাখিছে, 20টা বনাই ৰাখিছে, যে তোমালোকে নিজৰ মাজত কাজিয়া পেচাল কৰি থাকা, কোনো যাতে শান্তিত থাকিব নোৱাৰে। আপোনালোক সকলো এজন পৰমাত্মাৰেই সন্তান, তেওঁ এই কুলৰ মালিক। এতিয়া চিকান্দাৰ লোধীয়ে ভাবিলে যে এই মহাপুৰুষজনক কবিৰ দেৱক দিল্লীলৈ লৈ যাওঁ, আৰু তাত হিন্দু আৰু মুছলমানসকলৰ নিজৰ মাজতেই বহুত বেছি সংঘৰ্ষ আছে, আৰু এই মহাপুৰুষজনৰ উপদেশেৰে সকলো ঠিক হৈ যাব, একেবাৰে একত্ৰিত হৈ যাব, মোৰ আধা মূৰ্খা মূৰণি শেষ হৈ যাব, কাৰণ ৰজাৰটো নিজৰ ৰাজ্যৰ চিন্তা হ'বই। এতিয়া প্ৰাৰ্থনা কৰিলে যে প্ৰভু আপুনি মোৰ লগত দিল্লীলৈ বলক আৰু তাতো উপদেশ দিয়ক। তাত অতি সংকটজনক অৱস্থা হৈ আছে, হিন্দু মুছলমানৰ মাজত কাজিয়া লাগি থাকে। পৰমাত্মাই ক'লে যে মই এনেই কাৰোবাৰ লগত গুচি নাযাওঁ, যে মোৰ চাগিৰ্দ হৈ যায়, শিষ্য হৈ যায় তেতিয়া মই যাওঁ, অন্যথা মই কাৰো লগত কথা নাপাতো, মই তেওঁৰ লগত নাযাওঁ। চিকান্দাৰ লোধীয়ে ক'লে যে ভগৱান এই জীৱন আপুনি দিয়াই, মই আপোনাৰ শিষ্য হ'ব বিচাৰোঁ। পৰমেশ্বৰে ক'লে যে মাংস নাখাবা, আৰু তোমাৰ গোটেই প্ৰদেশত তোমাৰ ৰাজ্যত কোনো জীৱহিংসা হ'ব নোৱাৰিব, আৰু প্ৰতিবন্ধ লগাই দিয়া কোনেও মাংস খাব নোৱাৰিব, জীৱহিংসা নকৰিব, কোনেও স্বীকাৰ কৰিব নোৱাৰিব। এতিয়া চিকান্দাৰ লোধীয়ে ক'লে যে প্ৰভু আপোনাৰ দাসটো হাজিৰ আছে, যি ক'ব মই তাকেই কৰিম, কিন্তু এই প্ৰতিবন্ধ মোৰ দ্বাৰা নহ'ব, মই অৱশ্যেই লগাই দিম, কিন্তু কোনেও নামানিব, আৰু মোৰ ৰাজ্যখনতো খেলি মেলি লাগি যাব, কাৰণ মুছলমানসকল ইমান ভ্ৰমিত হৈ গৈছে যে তেওঁলোকে মাংস যি ভোগ লগাই আৰু ইয়াক প্ৰসাদ ৰূপে গ্ৰহণ কৰে, আৰু আপুনি যি ক'ব সেয়াই মোৰ কাৰণে আজ্ঞা হ'ব। পৰমাত্মাই ক'লে তুমি এটা কাম কৰিবা, তুমি নাখাবা। ক'লে যে হ'ব মই আৰু নাখাওঁ মাংস আজিৰ পৰা, টাচ্ছ নকৰোঁ, আৰু যি সাধনা আপুনি ক'ব মই তেনেকৈ কৰিম, নকৰি কি কৰিব এতিয়া? তেতিয়া পৰমাত্মাই ক'লে মই যাম তোমাৰ লগত। সিফালৰ পৰা চিকান্দাৰ লোধীৰ যিজন গুৰু আছিল শ্বেখ তকি, তেওঁ ৰেষ্ট হাউচতেই থাকি গৈছিলে, আৰু চিকান্দাৰ লোধীৰ লগত তেওঁ ৰামানন্দ দেৱৰ আশ্ৰমত এই কাৰণেই যোৱা নাছিলে যে মই হিন্দু কাফিৰৰ মন্দিৰলৈ নাযাওঁ, তেওঁলোকৰ আশ্ৰমলৈ মই নাযাওঁ, কাৰণ মই শ্ৰেষ্ঠ, আৰু এই শ্ৰেষ্ঠৰ বেমাৰটোৱেই জীৱক মাৰে। ইয়াত শ্ৰেষ্ঠটো এজনেই হয়, উত্তম পুৰুষেতো অন্য, সেই শ্ৰেষ্ঠটো সেই পৰমাত্মাই হয়। বাকী যিসকলে নিজকে শ্ৰেষ্ঠ বুলি কয় তেওঁলোকৰ সেয়া ভুল হয়, ভ্ৰমিত, ভুল কৰিছে। এতিয়া শ্বেখ তকি ৰেষ্ট হাউচত থাকি গৈছিলে কাশীত, পিছত সকলো উভতি আহিল, চিকান্দাৰ লোধীও, বীৰ সিং আৰু লগতে কবিৰ পৰমেশ্বৰ, আৰু আগত বহিছিলে সেই দ্বিতীয়জন পীৰ। এতিয়া চিকান্দাৰ লোধীয়ে নিজৰ ধাৰ্মিক পীৰ প্ৰথমজন গুৰুক ক'লে যে শ্বেখ তকি আজি মোৰ সুখৰ ঠিকনা নাই, মোৰ বেমাৰ দূৰ হৈ গ'ল, এয়া আল্লাহ আহিছে, এয়া স্বয়ং পৰমাত্মা নামি আহিছে। এতিয়া যেনেকৈ কোৱা হয় এজন ৱজীৰ আৰু ফকীৰ আৰু এইজন পীৰ, এই দুইজন একত্ৰিত হ'লে কাজিয়া নালাগিব। এতিয়া শ্বেখ তকিৰ যেন জুই লাগি গ'ল ভিতৰি ভিতৰি, যে এতিয়া এই চিকান্দাৰ লোধীয়ে এই দ্বিতীয়জন পীৰক আন গুৰুজনক মহত্ব দিব, আৰু তোমাৰ মহিমা কম হৈ যাব, তোমাৰ উপাৰ্জন এতিয়া কমি যাব। राग द्वेष ईर्षा मान बढ़ाई, कहते हैं राज तजना सहज है सहज त्रिया का ने, और मान बढ़ाई ईर्षा दुर्लभ तजना ये। এতিয়া চিকান্দাৰ লোধীয়ে ক'লে যে হে পীৰ, মোৰ জ্বলনৰ বেমাৰ শেষ হৈ গ'ল। তেওঁ আশীৰ্বাদ দিছিলে, আৰু এটা চমৎকাৰ দেখুৱাওঁ যে মই এনেকৈ স্বামী ৰামানন্দ দেৱে কিছুমান উলট পালট কথা কৈছিলে, তেওঁ মুছলমানসকলক ভুল কৈছিলে, মই তেখেতৰ ডিঙি কাটি পেলাইছিলোঁ, আৰু এই আল্লাই, এই খুদাই মোৰ সন্মুখতেই জীৱিত কৰি দিলে। তেওঁ নিজেই আল্লাহ আহিছে, আৰু এই কথাত তেওঁ যেন গৰম তেলত পানী পৰিলে যেনেকৈ চিটিকে তেনেকৈ চিটিকি যাব ধৰিলে। একেবাৰে খঙত উঠি গ'ল, ক'বলৈ ধৰিলে এইবোৰতো কোৱা কথাহে, এই সকলোবোৰ বনোৱা কথা, মই তেতিয়াহে মানিম যেতিয়া মোৰ আগত কোনোবাই এনেকুৱা কৰি দেখুৱাব।
এতিয়া চিকান্দাৰ লোধীয়ে ভাবিলে যে ভাই নামানিলে নাই, কিন্তু মোৰ লগত যি ঘটনা যি কাহিনী হৈ গ'ল ইয়াক মই কেনেকৈ পাহৰিব পাৰিম। পিছৰ দিনা প্ৰস্থান কৰিলে, দিল্লীৰ কাৰণে ওলাই গ'ল। পৰমাত্মা কবিৰ দেৱক চিকান্দাৰ লোধী ৰজায়ে নিজৰে হাতীৰ ওপৰত নিজৰে আসনত আদৰেৰে বহালে। এতিয়া পাতত 2-3 দিন লাগিবই কাশীৰ পৰা দিল্লীলৈকে। ৰাস্তাতেই কোনো এঠাইত জিৰালে। নদীখন দেখি ভাবিলে ইয়াতে ৰাতিটো কটাবলৈ তাতেই লগাই দিলে নিজৰ টেণ্ট লগাই দিলে। বেলেগে বেলেগে বিশ্ৰাম কৰিব ধৰিলে। এতিয়া পুৱাই শ্বেখ তকীৰ ওচৰলৈ চিকান্দাৰ লোধী গ'ল প্ৰণাম কৰিবৰ বাবে প্ৰতিদিনৰ দৰে, আৰু গৈ ক'লে যে আসসালাম ৱালেকুম পীৰ চাহেব। পীৰ চাহেবেতো মুখ উফন্দাই আছিলে। ক'লে যে মোৰ কি প্ৰয়োজন, তুমিতো পাহি গ'লা চালাম কৰিবৰ কাৰণে, মোৰ কি প্ৰয়োজন? আৰু ঠিক আছে, মই এতিয়া গৈ সকলো মুছলমানসকলক কৈ দিম যে ৰজাটো কাফিৰ হৈ গ'ল, হিন্দুক গুৰু বনাই লৈছে। এতিয়া চিকান্দাৰ লোধীৰ ভৰিৰ তলৰ পৰা মাটি আঁতৰি গ'ল যে এওঁতো গৈয়ে এইটো কৰিব, আৰু নামানে নুশুনে কেতিয়াও। চিকান্দাৰ লোধীয়ে ক'লে যে পীৰ চাহেব এনেকুৱা কি ভুল হৈ গ'ল যে তুমিতো ভগৱানক পাই গৈছা, আল্লাহ পাইছা, আল্লাহ আকাৰ মানিব ধৰিছা, আমাৰ মুছলমান ধৰ্মৰ বিৰুদ্ধে তুমি কথা কৈছা। আৰু কেৱল আমাৰ হজৰত মহম্মদজীয়ে এজনী গাইক জীৱিত কৰিছিলে, এটা ছাগলীক জীৱিত কৰিছিলে, আৰু কৈছে তুমি এওঁক আল্লাহ মানিছা, মই নামানো, আৰু মুছলমান সমাজক কৈ দিমগৈ এই সকলো কথা, তাৰ পাছত তুমি জানা আৰু তেওঁলোকে জানে। এতিয়া চিকান্দাৰেতো বুজি পাইছিলে যে বিনাশ কৰিব গৈ। চিকান্দাৰ লোধী পুনৰ উভতি আহিল নিজৰ টেণ্টলৈ, য'ত কবিৰ দেৱ বিৰাজমান আছিলে। চিকান্দাৰ লোধীৰ মুখৰ ৰং দেখি ভগৱানে সুধিলে যে ৰাজন, ৰাজ্যৰ কিবা বেয়া খবৰ শুনিছা নেকি? তুমি উদাস কিয় হৈ আছা? তেতিয়া চিকান্দাৰ লোধীয়ে ক'লে যে প্ৰভু কি ক'ম, এতিয়া মোৰ দুখ মইহে বুজি পাম, মোৰ লগত হোৱা ঘটনাৰ লগত মইহে পৰিচিত, এই পীৰ চাহেবে নাজানে। এইজন মোৰ যি ধাৰ্মিক গুৰু হয়, এওঁ সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া এওঁ মোক ইমান দুখী কৰি আছে যে পৰমাত্মা, কালিৰ পৰা মোৰ শান্তি হোৱা নাই। তাৰ পৰাই মই যি দেখি আছিলোঁ এওঁৰ যি গতিবিধি, আৰু এতিয়া তেওঁ মুখ উফন্দাই আছে আৰু গৈয়ে সকলো মুছলমানক কৈ দিব, তেতিয়া মোৰ ৰাজ্য আৰু নাথাকিব। পৰমেশ্বৰে সুধিলে যে কি বিচাৰে তেওঁ? শ্বেখ তকীয়ে কৈছিলে যে মোৰ সন্মুখত জীৱিত কৰি দেখুওৱা, তেতিয়াহে মানিম, নহ'লে নামানো, মইতো নাছিলোঁ লগত। তেতিয়া কবিৰ দেৱে ক'লে যে এওঁক কৈ দিয়া কোনো মৃতক লৈ আহিবলৈ, লাগিলে কোনো জন্তু লৈ আহক, চৰাই লৈ আহক, কোনো মানুহ লৈ আনক, আৰু তেওঁক জীৱিত কৰি দিম, কৈ দিয়া তেওঁ লৈ আহক মৰাশ। চিকান্দাৰ লোধী গ'ল শ্বেখ তকীৰ ওচৰলৈ আৰু পীৰ চাহেবক মৰাশ এটা আনিবলৈ গ'লে, আৰু কবিৰ দেৱে কৈছে যে এতিয়াই জীৱিত কৰি দিম। তেতিয়া তেওঁ ক'লে যে মই ক'ৰ পৰা আনিম, সময় আহিলে চাই ল'ম। এতিয়া পৰমাত্মাই জানিছিলে যে ৰজাৰ টেনচন বঢ়াই দিলে এওঁ, আৰু এতিয়ালৈকে দিল্লীয়েই পোৱা নাই। এতিয়াই হাৰ্ট এটেক আহি যাব এই চিকান্দাৰৰ, টেনচন বঢ়াই দিলে এওঁৰ, আৰু এতিয়ালৈকে দিল্লীয়েই পোৱা নাই। এতিয়াই হাৰ্ট এটেক আহি যাব এই চিকান্দাৰৰ। এতিয়া কোৱা হয় যে ভগতৰ টেনচনো পৰমাত্মাই 1 ছেকেণ্ডতেই নাইকিয়া কৰি দিয়ে। সেই সময়তে কি দেখিলে, নদীত সকলোৱে, কোনোৱে ফুৰি আছিলে, কোনোৱে গা ধুই আছিলে, কোনোৱে চলাফুৰা কৰি আছিলে। ইমানতে কি দেখিলে যে এজন মৃত এটা শিশুৰ 12-13 বছৰ বয়সৰ শিশুৰ যাৰ অন্তিম সংস্কাৰ কৰি দিয়া হৈছিলে মৃত্যুৰ পাছত। কাৰণ এনেকুৱা কিছুমান জাতি আছে যিয়ে না মাটিত পুতি থয়, না স্বাহা কৰে, অগ্নিত সৎকাৰ নকৰে, তেওঁলোকে কেৱল জলপ্ৰবাহ কৰি দিয়ে। তেওঁলোকে এনেকৈ ভাবে যে এওঁৰ শৰীৰক মাছে খাব, কীট পতংগই খাব, তাৰ কিছু পুণ্য হ'ব, আৰু তাক নদীত যিখন সমুদ্ৰৰ ফালে গৈ আছে তাতেই ভালদৰে আদৰেৰে এখন ভূৰ বনাই দিয়া হয়, নাৱৰ দৰে। ঘাঁহ বনৰ দুয়োফালৰ পৰা খৰি লগাই দিয়ে, তাৰ ওপৰত আদৰেৰে শুৱাই, আৰু তাৰ ওপৰত এখন কাপোৰ দি জলপ্ৰবাহ কৰি দিয়ে। এনেকুৱা জলপ্ৰবাহ কৰা এটা মৃত শিশুৰ আহিছিলে।
তেতিয়া সকলোৱে ক'বলৈ ধৰিলে মৰাশ আহিছে। সকলো ওলাই আহিলে। কবিৰদেৱকো কোনোৱে মাতিলে, শ্বেখ টকীও আহিলে। এতিয়া শ্বেখ টকীয়ে ক'লে, এতিয়া কৰি দেখুওৱা, এওঁক জীৱিত কৰা, তেতিয়া মানি ল'ম। পৰমাত্মাই ক'লে যে আগতে তুমি কৰি দেখুওৱা, নহ'লে আকৌ পিছত ক'বা যে ময়ো কৰিব পাৰিলো হয়। তেতিয়া সকলোৱে ক'লে যে ঠিক আছে শ্বেখ টকী, আপুনিয়ে কৰি দেখুৱাওক, আপোনাৰ লগত কোনো শক্তি আছে নেকি? এতিয়া তেওঁ লাগি গ'ল নিজৰ যন্ত্ৰ মন্ত্ৰ কৰিবলৈ। লাজ পালে, কি হ'ব? মৰাশ উটি গুচি গ'ল প্ৰায় 2-3 ফৰলাং, অৰ্থাৎ 600-700 ফুট তলৰ ফালে ডাউন ষ্ট্ৰীমত বৈ। এতিয়া শ্বেখ টকীয়ে ক'লে যে এওঁ নিজৰ পৰা তোষ আঁতৰাবলৈ বিচাৰিছিলে, তেওঁ কৰিব নোৱাৰে, তেওঁ কথাহে বনায়। তেওঁ বিচাৰিছিলে মৰাশ উটি যাওক আৰু তেওঁৰ সন্মান বাচি যাওক, সেইটোৱেই কৰিলে আৰু মোক লগাই দিলে ইয়াত। এতিয়া পৰমাত্মাই এনেকৈ সংকেত কৰিলে মালিকে হাতেৰে, সেই মৃত আকৌ উভতি আহিল। যেনেকৈ ইঞ্জিনৰ নাও থাকে, ইঞ্জিন থকা, আৰু সেয়া নদীৰ ফ্ল'ৰ বিপৰীতে চলিব পাৰে, এনেকৈ সেই মৃত নদীৰ ওপৰেৰে এনেকৈ উভতি আহি সেই স্থানলৈ আহি গ'ল। এনেকৈ শুই পৰিল, স্থিৰ হৈ পৰিল সেই মৃত, সেই মৰাশ। তলেৰে পানীৰ সোঁত বৈ আছে নদীৰ, আৰু সেই এনেকৈ আছে। তেতিয়া পৰমাত্মাই ক'লে যে হে জীৱাত্মা, য'তেই আছা তুমি কবিৰ আদেশেৰে ইয়াত প্ৰৱেশ কৰা আৰু বাহিৰলৈ আহা। ইমানেই ক'বলগীয়া আছিলে প্ৰভুৰ। গোটেই শৰীৰত কঁপনি উঠিল আৰু সেই শিশু একেবাৰে থিয় হৈ সাঁতুৰি বাহিৰলৈ আহিল আৰু পৰমাত্মাৰ শৰণত দণ্ডৱত প্ৰণাম কৰিলে। बोलो बंदी छोड़ कबीर साहेब की जय। এতিয়া পুণ্যাত্মাসকল, তেওঁ পৰমাত্মা আছিলে আৰু ই ভগৱানৰ লীলা আজিৰ পৰা 600 বছৰ আগৰ পৰা লিপিবদ্ধ আছে আৰু আমাৰ ওচৰলৈ এই লীলা কোনেও আহিব নিদিলে। কাৰণ কালৰ দূত প্ৰচাৰক গণনাৰ বাহিৰত আছে আৰু পৰমাত্মাক কোনেও পৰমাত্মা বুলি মনা কোনোৱেই নাই। হ'ব পাৰে কবিৰপন্থীয়ে কবিৰদেৱক মানে, কিন্তু তেওঁ কবিৰদেৱক সৎগুৰু বুলি কয় আৰু তেওঁলোকে কয় ভগৱানটো নিৰাকাৰ হয়, সৎপুৰুষ নিৰাকাৰ হয়, কবিৰদেৱটো কেৱল সৎগুৰু। মুক্তিদাতাই কয় যে কালে এনেকৈ অপৰাধ কৰি থৈছে, ভগৱানৰ মহিমাক নাশ কৰি দিছে। এতিয়া পুণ্যাত্মাসকল, এই লীলা পৰমাত্মাৰ শ্ৰীকৃষ্ণদেৱৰ এটা লীলাৰ বহু হাজাৰ বছৰ হৈছে, কিন্তু এতিয়াও শুনোৱা হয় আৰু শুনে। কিন্তু পৰমাত্মাৰ আপোনাক শ শুনাব পাৰিম, আৰু যি আজিলৈকে প্ৰমাণ আছে তেওঁৰ। এতিয়া শ্বেখ টকীৰ পুনৰ জুই লাগি গ'ল, ক'তনো মানিব? যি 10-12 বছৰৰ বালক আছিল তেওঁক জীৱিত কৰিলে পৰমেশ্বৰে। উপস্থিত থকা সকলো ব্যক্তিয়ে ক'লে যে হে কবিৰদেৱ, আপুনি কামাল চমৎকাৰ কৰি দিলে। সেই ল'ৰাজনৰ নাম কামাল ৰাখি দিলে আৰু ল'ৰাজনক নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে। নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে, তেওঁক জ্ঞান ধ্যান ভক্তিৰ বিষয়ে ক'লে। তাৰ পিছত পৰমাত্মা দিল্লী গৈ পালে। এতিয়া দিল্লীলৈ গৈতো শ্বেখ টকীয়ে গণ্ডগোল কৰি দিলে। সকলো মুছলমানক একত্ৰিত কৰিলে যে ৰজা কাফিৰ হৈ গ'ল, এনেকুৱা হৈ গ'ল, আৰু ভাইসকল চাই লোৱা তোমালোক নিজে, পিছত খেলি মেলি কৰিব। এতিয়া মুছলমানসকলে ক'ব ধৰিলে, পীৰ চাহেব এতিয়া কি উপায় আছে? ক'লে যে তোমালোক সকলোৱে মোৰ লগত ব'লা, এজন কাফিৰ আহিছে আৰু তেওঁ ৰজাৰ ওপৰত কোনো যাদু তন্ত্ৰ কৰি ৰাখিছে। ৰজাই তেওঁৰ বাহিৰে আন কাৰোৰে কথা নামানি, আপোনালোক মোৰ লগত বলক, তেওঁৰ পৰীক্ষা ল'ম। তেওঁক উতলি থকা সৰিয়হৰ তেলৰ কেৰাহীত তেওঁক পেলাই দি আমি চাম, মৰি যায় যদি ঠিকেই আছে, আৰু যদি নমৰে তেনেহ'লে মানি ল'ম যে এওঁ ভগৱান, এওঁ আল্লাহ। সকলোৱে ক'লে ঠিক আছে শ্বেখ টকী। এতিয়া হাজাৰ হাজাৰ মুছলমানক লৈ পাই গ'লগৈ জিন্দাবাদ মুৰ্দাবাদ কৰি কৰি চিকান্দাৰ লোধীৰ ৰাজসভাৰ সন্মুখ। এতিয়া ৰজাই খবৰ ল'লে যে বাহিৰত কোলাহল হৈ আছে, কি হৈছে? গম পালে শ্বেখ টকীয়ে হাজাৰ হাজাৰ মুছলমানক, জনসাধাৰণক লৈ আহিছে। ৰজাই 5-10 জনক মুখীয়াসকলক ভিতৰলৈ মাতিলে। কাৰণটো সোধাত তেওঁ কাৰণ ক'লে। এতিয়া চিকান্দাৰ লোধী বৰ দুখিত হ'ল। মহাত্মাসকলক আনাটো এই কাৰণে হৈছিলে যে এওঁলোকৰ বিচাৰ শুনিম, এওঁলোকৰ
আৰু আমাৰ মাজৰ এই দ্বেষ কম হ'ব। কিন্তু এওঁলোকক শ্বেখটকীয়ে নিৰাশ কৰিলে। কবিৰদেৱক সেই ৰেচিডেঞ্চিতে বেলেগকৈ বৰ আদৰণেৰে ৰাখিছিলে। তাত বহুত সন্মানেৰে তেওঁ আছিলে। তালৈ যোৱাত সুধিলে কবিৰদেৱে যে ৰাজত কিয় উদাস হৈ আছে। সকলো কাহিনী ক'লে। চিকান্দাৰ লোধীক শ্বেখটকীয়ে কৈছিলে যে আমি তেওঁৰ পৰীক্ষা ল'ম আৰু আমি এনেকৈ উতলি থকা তেলৰ কেৰাহীত দি তেওঁৰ কি হয় আমি সেয়া চাম। তেওঁ যদি জীৱিত থাকে তেনেহ'লে ভগৱান মানি ল'ম। এতিয়া কবিৰদেৱে ক'লে যে এটা কাম কৰা, তেওঁলোকক কৈ দিয়া তেওঁলোকে কি কৰিব বিচাৰিছে কৰিবলৈ। চিকান্দাৰ লোধীয়ে আজ্ঞা লৈ শ্বেখটকীক কৈ দিলে যে কৰি লোৱা তুমি যি কৰিব বিচাৰা। চিকান্দাৰ লোধীৰ বিশ্বাস আছিলে যে এওঁলোকে একো বেয়া কৰিব নোৱাৰে। সিফালৰ পৰা শকত ভাল ভাল খৰি, ডাঙৰ ডাঙৰ খৰিৰে জুই জ্বলাই কেৰাহী ৰাখি তাত তেল ভৰাই দিলে আৰু খৰি জ্বলাই দিলে। আৰু সেই খৰি জ্বলাই থকা সকলক ক'লে যে ইমান তলোৱা যাতে জ্বলি উঠে আৰু ইয়াত প্ৰৱেশ হোৱা মাত্ৰই প্ৰৱেশ কৰাতেই যাতে শেষ হৈ যায়। এনেকুৱাই কৰিলে। ইমান উতলালে যেন চাহহে উতলিছে। এতিয়া শ্বেখটকীয়ে ক'লে যে লৈ আনা তেওঁক আৰু ইয়াত পেলাই দিয়া। পৰমেশ্বৰ উঠি আহিলে আৰু থিয় হৈ গ'ল কেৰাহীৰ ওচৰত আৰু ক'লে আপুনি ইমান কষ্ট কৰিব নালাগে শ্বেখটকী, মই নিজেই প্ৰৱেশ কৰিছোঁ। পৰমাত্মাই নিজেই তাত প্ৰৱেশ কৰিলে আৰু বহি পৰিলে আৰামত। ডিঙি উলিয়াই বাহিৰলৈ চাই আছে। পৰমাত্মা বহি আছে আৰামত। শ্বেখটকীয়ে এনেকৈ ক'লে যে একোৱেই নহ'ল। শ্বেখটকীয়ে কি কৈছিলে যে এওঁ এই গৰম তেলক তন্ত্ৰ মন্ত্ৰ কৰি ঠাণ্ডা কৰি দিছে। এতিয়া চিকান্দাৰ লোধীয়ে ভাবিলে গুৰুদেৱ কবিৰদেৱৰতো একো নহ'লে। হ'বও পাৰে যন্ত্ৰ মন্ত্ৰ কৰি ইয়াত ঠাণ্ডা কৰি ৰাখিছে, চাই লওঁ। তেতিয়া ক'ব ধৰিলে চিকান্দাৰ লোধীয়ে যে মই চেক কৰি লওঁ। পৰমাত্মাই ক'লে ৰজা ইয়াত হাত নিদিবা। এজন এনেকুৱা অকৰ্মণ্যই কোৱা শুনি তুমি হাত যদি সুমোৱা তেনেহ'লে তোমাৰ আঙুলিও নাপাবা। ইমান গৰম হৈ আছে এই তেল। চিকান্দাৰ লোধীয়ে তথাপিও নামানিলে যে কবিৰদেৱ পঢ়ি আছে, মোৰ দুটা আঙুলিৰনো কি হ'ব পাৰে। আৰু এনেকৈ ভাবি তেওঁ দুটা আঙুলি তেলত ভৰাই দিলে। যিমান আঙুলি তেলত সোমাইছিলে সিমানখিনি ছিঙি গ'ল। ইমান কষ্ট হ'ল চিকান্দাৰ লোধী অচেতন হৈ গ'ল। তেতিয়া পৰমেশ্বৰ সেই কেৰাহীৰ পৰা বাহিৰলৈ আহিলে। ৰজাই ইহঁতৰ কথা এনেই শুনিলে। এতিয়া কি কৰিলে? বৈদ্য আছিলে লগতে ডক্তৰ চিকান্দাৰ লোধীৰ। পানী ছটিয়ালে আৰু চেতনাটো আহিছিলে, কিন্তু কষ্ট ইমান আছিলে যে আকৌ অচেতন হৈ গ'ল। এতিয়া পৰমাত্মাই সেই আঙুলি ধৰি সম্পূৰ্ণ কৰি দিলে। সেই আঙুলি কাটাও নাথাকিলে আৰু পীড়া থাকিবনো ক'ৰ পৰা তেতিয়া চিকান্দাৰ লোধী উঠিলে। এতিয়া পুণ্যাত্মাসকল এই দৃশ্যক চাবৰ কাৰণে তাত বহু হাজাৰ দৰ্শক থিয় হৈ আছিলে, মুছলমান আৰু হিন্দু। এতিয়া শ্বেখটকীয়েতো নামানেই। সেই হাজাৰৰ পৰমাত্মাৰ প্ৰতি শ্ৰদ্ধা দৃঢ় হৈ গ'ল আৰু সকলোৱে ক'লে প্ৰভু আপুনিতো আচৰিত কৰিলে, আপুনি ভগৱান, আমাক দীক্ষা দি দিয়ক, আমি আপোনাৰ শৰণ গ্ৰহণ কৰিব বিচাৰোঁ। বহু হাজাৰে পৰমাত্মাৰ পৰা দীক্ষা ল'লে। এতিয়া শ্বেখটকীৰ পুনৰ জুই লাগি গ'ল, কাৰণ राज तजना सहज है सहज त्रिया का नेह, ये मान बड़ाई ईर्षा दुर्लभ तजना ये। দুদিন পিছত আকৌ মুছলমানসকলক একত্ৰিত কৰিলে আৰু চিকান্দাৰ লোধীক ক'লে যে আমি আৰু এটা পৰীক্ষা ল'ম। তেওঁক গভীৰ কুঁৱাত পেলাম আৰু ওপৰৰ পৰা মাটি দি দি বন্ধ কৰি দিম আৰু চাম, তেতিয়া তেওঁক মানি ল'ম যে তেওঁ আল্লাহ যদি বাহিৰলৈ আহি যায়। এই প্ৰাৰ্থনাটো পৰমাত্মাই স্বীকাৰ কৰি ল'লে। ৰজাক ক'লে যে ৰজাই এওঁলোকক কৰিবলৈ দিয়া। তেওঁলোকেতো কেৱল মোক মাৰিবই বিচাৰে। একো নহয়, মৰি যাম, তুমি চিন্তা নকৰিবা, কৰিবলৈ দিয়া, কি কৰিব বিচাৰিছে। তেতিয়া চিকান্দাৰে ক'লে যে মই একো ভাবিয়েই পোৱা নাই। তেওঁলোকতো দুষ্ট মানুহ, যিকোনো কাম কৰিব পাৰে, মোৰ ৰাজত্বও খেলি মেলি কৰি দিব পাৰে। এতিয়া পুণ্যাত্মাসকল পৰমেশ্বৰ দেৱক ধৰি এটা বহুত গভীৰ কুঁৱাত পেলাই দিলে, য'ত পানী নাছিলে। সেয়া ইমান গভীৰ আছিলে, আগতে 150-200 ফুট তলতহে পানী পোৱা গৈছিলে। আৰু তাত পেলাই দিলে। ওপৰত শিল, ডাল, জাবৰ, কাঁইট থকা ডাল, ওপৰৰ পৰা মাটি, গোবৰ, সৰু ইটা, সকলোবোৰ হেঁচি হেঁচি ভৰালে। আৰু শ্বেখটকীয়েতো তেতিয়া পাগুৰি ঘূৰালে আৰু ক'লে হৈ গ'ল কাম।
হাত ভৰি মুখ ধুই শেখ তকি গৈ পালে সেই চিকন্দৰ লোধীৰ ৰাজসভাত। ক'ব ধৰিলে, চিকন্দৰ লোধী, হে ৰাজন, ক'ত আছে তোমাৰ সেই আল্লাহ? শেখ তকিয়েতো সিফালে লৈ গৈছিলে। অলপ পিছত কবিৰদেৱটো নিজৰ কোঠালীলৈ উভতি আহিল। বিৰাজমান আছিলে। চিকন্দৰ লোধীয়ে তেওঁক জলপান খুৱালে। এতিয়া এইটো নুসুধিলে কেনেকৈ আহিলে, কিয় আহিলে, এইটো মালিকৰ লীলা আছিলে, তেওঁক বুদ্ধি আহিবলৈ নিদিলে। শেখ তকিয়ে তেওঁৰ কথা শুনি যে আমি এইমাত্ৰ পুতি আহিছো এটা গাঁতত, কুঁৱাত পেলাই দিছো, ক'ত আছে তোমাৰ সেই ভগৱান? চিকন্দৰ লোধীয়ে ক'ব ধৰিলে, কাৰ বিষয়ে কথা পাতি আছা? শেখ তকি, যে তোমাৰ এই গুৰুৰ বিষয়ে কৈ আছো, কবিৰৰ বিষয়ে। তেওঁক আমি গভীৰ কুঁৱাত পেলাই ওপৰৰ পৰা শ টন মাটি ভৰাই দিছো, জাবৰ জোথৰ ভৰাই দিছো। এতিয়া ওলাই দেখুৱাওক। চিকন্দৰ লোধীয়ে ক'লে যে কোঠালিতেই বহি আছে তেওঁ। আহা দেখুৱাই আছো। এতিয়া শেখ তকি গ'ল চাবলৈ। এনেকুৱা কৰিলে। আৰু তেওঁতো দুষ্ট আছিলে, তেওঁ তথাপিও নামানিলে। কি আচৰিত ভগৱান! ভৰিত ধৰি লোৱা। এই পীৰ, এই গুৰুৰ ধং, এয়া ভগৱানৰ আগত নচলে। আৰু এই নকল গুৰুসকলে ভগৱানৰ পৰা ইমান দূৰ হৈ যায় মান অভিমানৰ কাৰণে। তথাপিও নামানিলে। এতিয়া শেখ তকিটো ইমান অত্যাচাৰী আছিলে, তেওঁ পুনৰ চৰ্ত ৰাখিলে। ক'ব ধৰিলে যে মই তেতিয়াহে মানিম এওঁক আল্লাহ বুলি, এওঁ মোৰ ছোৱালী। শেখ তকিৰ পুত্ৰী 12-13 বছৰৰ ছোৱালী মৃত্যুপ্ৰাপ্ত হৈ গৈছিলে আৰু তাইক কবৰত পুতি দিয়া হৈছিলে। তেওঁ ক'ব ধৰিলে যে মই তেতিয়াহে আল্লাহ বুলি মানিম যেতিয়া মোৰ ছোৱালীক জীৱিত কৰিব। শেখ তকিয়ে এডাল কাঁড়েৰে দুটা চিকাৰ কৰিব বিচাৰিছিলে যে যদি জীৱিত নহয় মোৰ ছোৱালী, তেনেহ'লে তেওঁ হাৰি যাব, আৰু যদি জীৱিত হৈ যায় মোৰ ছোৱালী মোৰ ওচৰলৈ আহি যাব। এই ৰাজনীতিৰ মাধ্যমেৰে তেওঁ আকৌ সেই কণ্ডিশ্যন ৰাখি দিলে। পৰমাত্মাই ক'লে চিকন্দৰ লোধীক যে শেখ তকিক কৈ দিয়া, তৃতীয় দিনা এই ছোৱালীক জীৱিত কৰি দিম। ইয়াৰ আগতে সকলো ঠাইতে ওচৰ পাজৰত ঢোল বজোৱাই দিয়া, সকলোকে জনাই দিয়া, এনেকৈ নহ'ব আৰু। কালিলৈ আকৌ ক'ব, নহ'লে হাজাৰ হাজাৰ লাখ লাখ মানুহ থাকক বহু হাজাৰৰ সংখ্যাত, আৰু তেওঁলোকেও বিশ্বাস কৰক ভগৱানৰ ওপৰত। এতিয়া চিকন্দৰ লোধীয়ে পঠিয়াই দিলে ওচৰ পাজৰৰ সকলোলৈকে ছাৰ্ভেণ্ট, চাকৰ, গাঁৱে গাঁৱে গৈ ঢোল বজাই দিলে যে এনেকুৱা এনেকুৱা এজন মহাত্মীৰ ছোৱালীক কবৰত পুতি ৰখা হৈছিল, তাইক জীৱিত কৰি দেখুৱাব। এই খবৰক শুনি বহু হাজাৰ, 20, 30, 50 হাজাৰৰ সংখ্যাত তাত মানুহ একত্ৰিত হ'ব ধৰিলে। পুৰুষ মহিলা সকলো আহিলে, কবৰ খান্দিলে। এতিয়া পৰমাত্মাই ক'লে যে শেখ তকি, তুমি নিজৰ তন্ত্ৰ মন্ত্ৰ কৰি চাই লোৱা আগতে, নহ'লে আকৌ পিছত ক'বা। কৰি লোৱা তুমি চেষ্টা নিজৰ ছোৱালীক জীৱিত কৰাৰ। সকলো উপস্থিত থকাই ক'লে যে প্ৰভু, তেওঁৰ লগত যদি কোনো সিদ্ধি শক্তি থাকিলে হয়, তেনেহ'লে নিজৰ ছোৱালীকনো কোনে মৰিব দিলে হয়, কোনে কবৰত পুতি দিলে হয়? আপুনিয়েই কৰক, তেওঁৰ দ্বাৰা নহ'ব। তেতিয়া পৰমাত্মাই ক'লে যে হে শেখ তকিৰ পুত্ৰী, জীৱিত হৈ যোৱা। কিছু সময় অপেক্ষা কৰিলে, নহ'ল। আকৌ ক'লে যে হে শেখ তকিৰ পুত্ৰী, জীৱিত হৈ যোৱা। তেওঁ জীৱিত নহ'ল। এতিয়া শেখ তকিৰটো আনন্দৰ সীমা নাইকিয়া হৈ গ'ল। ভাংৰা নাচিব ধৰিলে, নাচিলে, জঁপিয়ালে, ক'লে ভণ্ডৰ ভণ্ডামি ধৰা পৰিল। চাই লোৱা সকলোৱে চাই লোৱা, ইমান ভণ্ড এওঁ। এওঁৰ ওচৰত এতিয়া একোৱেই নাই। এতিয়া পৰমাত্মাই তৃতীয়বাৰ আকৌ ক'লে, তেওঁ তথাপিও জীৱিত নহ'ল। তেতিয়াতো এওঁ জঁপিয়াবলৈ ধৰিলে, যেনেকৈ হৰিণাই জঁপিয়াই। তেতিয়া ক'লে পৰমাত্মাই, শান্ত হোৱা পীৰ চাহেব। এতিয়া চাওক পুণ্যাত্মাসকল, সেই দুষ্ট মানুহজনৰ নিজৰ পুত্ৰীৰ জীৱিত নোহোৱাৰ দুখ নাহি কবিৰদেৱ হাৰি যোৱাৰ সুখ উদযাপন কৰি আছে। আকৌ পৰমাত্মাই কি ক'লে যে হে জীৱাত্মা, য'তেই আছা তুমি, কবিৰ আদেশেৰে উভতি আহা আৰু এই শৰীৰত প্ৰৱেশ কৰা ছোৱালীজনীৰ, আৰু বাহিৰলৈ আহা। ইমানেই কৈছিলে মালিকে, কম্পন হ'বলৈ ধৰিলে গোটেই শৰীৰত। এবাৰতে সেই ছোৱালীজনী থিয় হৈ বাহিৰলৈ আহি পৰমাত্মাৰ চৰণত ধৰি দণ্ডৱত প্ৰণাম কৰিলে। কিয়া বলো বন্দী ছোড় কবিৰ চাহেব কি জয়।
এতিয়া পুণ্যাত্মাসকল পৰমেশ্বৰে ক'লে যোৱা পুত্ৰী তোমাৰ দেউতাৰ লগত। ছোৱালীজনীয়ে ক'লে নহয়, এওঁ দেউতা নহয়, শত্ৰু, সমাজৰ শত্ৰু। এওঁ মানৱ সমাজৰ শত্ৰু। এওঁৰ আৰু মোৰ সম্পৰ্ক 12 বছৰৰ আয়ুসলৈকেহে আছিলে। আগলৈ মোৰ জীৱন শেষ নাছিলে আৰু মোৰ পশুজনীলৈ যোৱাৰ ব্যৱস্থা হৈ আছিলে। আজি মোক এই পৰমেশ্বৰে মোক পুনৰ জীৱন দিছে। আৰু 1.5 ঘণ্টালৈকে সেই ছোৱালীজনীয়ে প্ৰবচন কৰিলে। পৰমাত্মাই তেওঁৰ ভিতৰত সেই কেছেট সুমুৱাই দিছিল, নিজৰ জ্ঞান ফেক্স কৰি দিছিল। সেই ছোৱালীজনীয়ে 1.5 ঘণ্টালৈকে প্ৰবচন কৰিলে যে শুনক, এয়া স্বয়ং আল্লাহ আহিছে। এওঁ আল্লাহু আকবৰ, পূৰ্ণ পৰমাত্মা, গোটেই সৃষ্টিৰ ৰচনাকৰ্তা। নিজৰ বিষয়ে ক'লে যে ময়ো ভুল কৰিছিলোঁ এই পৰমেশ্বৰক চিনি নোপোৱাকৈ। আজি মোৰ সেই দিব্য দৃষ্টিয়ে কাম কৰি আছে। এতিয়া পুণ্যাত্মাসকল সেই ছোৱালীজনীৰ আগৰ জীৱনৰ সকলো কথা মনত পৰি গ'ল। এই কামালী নামৰ যিটো আত্মা আছিলে, এওঁ সত্যযুগৰ পৰা মালিকৰ শৰণত সেৱা কৰি আহিছিলে। সত্যযুগৰ ভিতৰত এওঁ বিদ্যাধৰ ব্ৰাহ্মণৰ পত্নী দীপিকা আছিলে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ। ছাৰ আপোনাৰ নাম কি? কানু দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটী, অসমৰ পৰা। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? জুলাই 2021। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পাৰম্পৰিক ভক্তি এইটো কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰি আছিলে অলপ জনাব নেকি ছাৰ? এনে মন্দিৰতে যাই কিনে অলপ পূজা পুজি কৰি কিনে আহি যাওঁ, ঘৰতো এনে খালি ধূপকাঠি জ্বলাই দিওঁ, সেইটোৱে কৰিছিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছিলে? লাভটো এনেকুৱা পোৱা নাছিলোঁ, উল্টা লোকচানেই পাইছিলোঁ। আৰু পিছত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল আপোনাৰ? মই ফেচবুকতে মানে ঘৰত বহি কিনে অলপ ফেচবুক চাই আছিলোঁ। চাওঁতে ভৱিষ্যবাণীটো এটা চাইছোঁ। সেই ভৱিষ্যবাণী যেতিয়া চাইছিলোঁ, তেখেতে কৈ আছে একজন সন্ত আছে, তেখেতে তাতে শৰণতে গ'লে বহুত প্ৰকাৰ লাভ হয়। তাৰপৰা মই চাই আছিলোঁ যে সেইটো কোন সন্ত হয় আৰু কি কৰে। দেখা পালোঁ, ইউটিউবতে চাৰ্চ কৰিলোঁ যে এইটো সন্ত ৰামপালজী মহাৰাজ হয়। এইটো তেহেঁতৰ সৎসংগ অলপ লাহে লাহে অলপ শুনা পালোঁ। তাৰপিছত চালোঁ, বেদ পুৰাণ চব দেখায়, বাইবল চব শাস্ত্ৰ অনুকূল মানে বিধি দেখায়। ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, আপুনি অন্য গুৰুৰ শৰণলৈ গৈ হয়তো ভক্তি কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই মোটামুটি 1 বছৰ 2 বছৰৰ মানে পাছাপাছি মই অনুকূল ঠাকুৰৰ নাম দীক্ষা লৈছিলোঁ। নাম দীক্ষা লওঁতে এনেকুৱা মই কিবা পোৱা নাছিলোঁ। আৰু তেখেতে যে নাম দীক্ষা কেতিয়া দিলে মই গম নাপাওঁ। মই গৈছিলোঁ এনে সৎসং শুনিবৰ কাৰণে, দেখা পাওঁ সৎসংটো চলি আছে, তাৰ ভিতৰত ক'লে যে নাম দীক্ষা দি দিছে। মই কৈছোঁ মইতো নাম দীক্ষাটো লোৱাই নাই, নাম দীক্ষা কেনে মাইকটো বোলে কৈ দিছে। এনেকুৱা কৰি আছিলোঁ। আৰু এটা কথা, যেতিয়া মোক কৈছিলে যে ৰাতিপুৱা উঠি কিনে গুৰুজীৰ কাৰণে 1 টকা হওক বা 2 টকা হওক ৰখি দিব লাগে। মই এনেকৈ ৰখি আছিলোঁ। একদিন ক'লে যদি 2 টকা ৰাখিছে তাৰপিছত 1 টকা ৰাখিব নোৱাৰে। মই সেইটো কথা চিন্তা কৰি আছিলোঁ, যদি গুৰুজী যদি কয় 2 টকা ৰাখিলে 1 টকা, যদি মোৰ তাতে আজি 1 টকা নাই, মই কেনেকৈ আকৌ 2 টকা ৰাখিম? সেইটো কথা মোক অলপ আশ্চৰ্য লাগিছে। আৰু দ্বিতীয় কথা, যদি আমি কিবা এটা গুৰু ধাৰণ কৰিছোঁ, যদি কিবা এটা যদি লাভ হয়, তেতিয়াহ'লে ভালেই পাওঁ। কিন্তু মই সেনেকুৱা লাভ হোৱা নাছিলে। মই সেইটো কাৰণে সন্ত ৰামপালজী মহাৰাজক গুৰু ধাৰণ কৰিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ নাম দীক্ষা লোৱাৰ পিছত মই অনেক সৰু সুৰা বহুত লাভ পাইছোঁ। এতিয়া বেছি দিনো হোৱা নাই, মোটামুটি 3-4 মাহমান হ'ব। সেইখিনি টাইমতে মোৰ এটা বেংকতে
14 বছৰ পৰা এটা একাউণ্টতে 9,000 টকা আছিলে সেই পইচাটো মোৰ ফাঁচি আছিলে মই 2-3 বাৰ চেষ্টা কৰিছিলোঁ কিন্তু সেইটো পোৱা নাছিলোঁ কিবা কাৰণতে সেইটো ব্লক কৰি দিছিলে কিবা ট্ৰানজেকশ্যন ভুল হৈছে বা কিবা হৈছে বা কোনোবা কিবা কৰিছে সেইটো কাৰণে সেইটো ব্লক হৈ গৈছিলে সেইটো বহুত চেষ্টা কৰিছিলোঁ সেইটো কৰিব পৰা নাই আপুনি যেহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ আৰ্থিকভাৱে আপুনি উপকৃত হৈছে আপোনাৰ বহু বছৰ ধৰি ব্লক হৈ থকা এটা একাউণ্টত আপোনাৰ যিটো ধন আছিলে সেইখিনি আপুনি পালে এইটো আমাৰ জনসমাজে কেনেকৈ আপোনাৰ কথাত বিশ্বাস কৰিব যে এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ লাভ প্ৰাপ্ত হয় তেখেতে বেদ পুৰাণ বাইবেল গুৰু গ্ৰন্থ সব খুলি কিনে মানে আমাক দীক্ষাই মানে যেনেকৈ গুৰু আমি স্কুলতে গ'লে যেনেকৈ টিচাৰ বুজাই দিয়ে যে এইটো ইয়াতে এইটো প্ৰমাণ আছে এইটো ইয়াতে এইটো প্ৰমাণ আছে এনেকৈ বুজাই দিয়ে ছাৰ আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে তেখেতৰ সতলোক আশ্ৰমত যৌতুকমুক্ত বিবাহৰ আয়োজন কৰে ইয়াৰ উপৰিও তেখেতে মানৱ সেৱাৰ বাবে অন্য কিবা সেৱা আগবঢ়াইছেনে ছাৰ অন্য ব্যৱস্থা আছে যেনেকৈ নচামুখ মই নিজে আগে কৰি আছিলোঁ আপুনি কি নচা কৰিছিলে মই মদ খাইছিলোঁ চিগাৰেট খাইছিলোঁ গুটখা খাইছিলোঁ গুটখাটো বহুত খাইছিলোঁ গুটখা মানে এক বাণ্ডলতে মোটামুটি 25-30টা মান থাকে মই বাণ্ডল এটা 4 দিনতে শেষ কৰি দিওঁ ইমান গুটখা খাই আছিলোঁ তাৰপিছত আপুনি সেই কেনেকৈ ত্যাগ কৰিবলৈ সক্ষম হ'ল মই গুৰুজীৰ সৎসং শুনি আছিলোঁ একদিন গুটখা খালে কি হয় মদ খালে কি হয় এক পেক মদ খালে 7 জনম কুটা জন্ম পায় যদি এক পেক মদ খালে 7 জনম কুটা জন্ম হয় গুটখা খালে কি হয় গুটখা খালেও সেনেকা পশু জন্ম পায় আমি মানুষ জন্ম পাই কিনা বহুত দুৰ্লভ মানুষ জন্ম এটা মনুষ্য জন্ম পাই কিনা যদি দুৰ্লভ জীৱনটাকে যদি নষ্ট কৰি দিওঁ মানুষ জন্মটো পাইছোঁৱে সদ্ভক্তি কৰিবৰ কাৰণে আমি সদ্ভক্তি নকৰি কিনা বেলেগ গুৰুক ধাৰণ কৰি কিনা আমি পূজা কৰোঁ এইটো কৰোঁ সেইটো কৰোঁ সেইটোতো আমাৰ মোক্ষ নহয় আৰু শাস্ত্ৰৰ অনুকূল সাধনা কৰিলে আমাৰ মোক্ষ হয় ছাৰ শেষত আপোনাৰ পৰা জানিব খুজিম যে যিসকল লোকে সহজভাৱে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেওঁলোকে কেনেদৰে ল'ব পাৰিব ছাৰ আজিকালি বহুত প্লেটফৰ্মতে আহি আছে বহুত টিভি চেনেলতে আহি আছে তাতে এটা পিলাপ ফটো এটা আহি আছে তাতে আমাৰ 500ৰ পৰা বেছি নামদান কেন্দ্ৰ আছে তাৰ পৰা ফোন কৰি কিনে কণ্টেক্ট কৰি কিনে নাম উপদেশ ল'ব পাৰে আৰু আজিকালি ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ সব প্লেটফৰ্মতে সন্ত ৰামপালজীৰ প্ৰবচনবিলাক আহি থাকে ছ'চিয়েল মিডিয়াতে এনি টাইম ভাইৰেল হৈ থাকে টুইটাৰতে নম্বৰ 1তে থাকে আৰু ছাৰ আপোনাৰ থলুৱা ভাষাত আপোনাৰ আত্মীয় স্বজনক আপোনাৰ গাঁওবাসীক বা আপোনাৰ দাঁতি কাষৰীয়া লোকক কি বাৰ্তা দিব খোজে সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা যি ভক্তি সাধনা কি বাৰ্তা দিব খোজে আমার মা ভাই ভৌণী বন্ধু বান্ধব যেতে দাদা খুড়ি সমস্তে হাত যোড়িকি প্রার্থনা করুছি আমার ভাই বন্ধু সকলে সমস্তে আমার গুরুজীঙ্কর জ্ঞান গঙ্গা বই আছে জীবনের সুগন পথ আছে এইবিলাক বই পড়ক সৎসঙ্গ শুণ শুনিকি নিজের কল্যাণ করক ধন্যবাদ স্যার নমস্কার আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528